মহামান্য ৰাজ্যপালৰ ভাষণৰ প্ৰস্তাৱৰ বিৰোধিতা কৰি আমি অলপ এমেণ্ডমেণ্ট আনিছো। ইতিমধ্যে আমাৰ প্ৰাক্তন শিক্ষামন্ত্ৰী ডাঙৰীয়াই শিক্ষা সম্পৰ্কে যিখিনি প্ৰশংসা কৰিলে, যি সময়ত ছাত্ৰ অনুপাতে শিক্ষক নিযুক্তি দিবলৈ ব্যৰ্থ হৈছে, যি সময়ত একেবাৰে তৰ চাপৰি অঞ্চলত উচ্চ শিক্ষা প্ৰতিষ্ঠান গঢ়িবলৈ ব্যৰ্থ হৈছে, যি সময়ত ভেঞ্চাৰ স্কুলবিলাক চৰকাৰীকৰণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে, সেই সময়ত শিক্ষাৰ ক্ষেত্ৰত যিটো প্ৰশংসা এইটো কিন্তু ঠিক নহয়। অধ্যক্ষ মহোদয়, আমি সঁচাকৈ দুখ লগা কথা, 200-300 ষ্টুডেণ্টৰ ভিতৰত এজন শিক্ষক আৰু ক'ৰবাত সেই এজনো নাই, এনেকুৱা অৱস্থাত শিক্ষা বিভাগ চলি আছে। গতিকে যাৰ ফলত আজি মেক্সিমাম গাৰ্জিয়ানে চৰকাৰী স্কুলৰ পৰিৱৰ্তে ইংলিছ মিডিয়াম স্কুলত, প্ৰাইভেট স্কুলত ল'ৰা ছোৱালীক দিবলৈ বাধ্য হৈছে। গতিকে শিক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে এই বিভাগে ব্যৰ্থ হৈছে। লগতে মই আৰু এটা জ্বলন্ত সমস্যা আমাৰ গৰাখহনীয়া। গোটেই অসমত গৰাখহনীয়াত হাজাৰ হাজাৰ মানুহ গৃহহীন হৈছে। গৰাখহনীয়া ৰোধ কৰিব পৰা নাই আৰু যিসকল গৃহহীন হৈছে তেওঁলোকৰ কাৰণে পুনৰ সংস্থাপনৰ কোনো ধৰণৰ ব্যৱস্থা চৰকাৰে এতিয়াও কৰা নাই। গতিকে অধ্যক্ষ মহোদয়, আৰু এটা বিভাগ আছে, স্বাস্থ্য বিভাগ। আজি অসমৰ বিভিন্ন জিলাত মেডিকেল কলেজ হৈছে, কিন্তু এতিয়াও দেখা যায় যে এটা মাইনৰ অপাৰেশ্যন কেছৰ কাৰণেও গুৱাহাটী GMC-লৈ ৰেফাৰ কৰা হয়। এই মেডিকেল কলেজবোৰ এটা চিভিল হস্পিটেলৰ নিচিনাও কাম কৰিব পৰা নাই। আৰু আমাৰ যিবিলাক ডিষ্ট্ৰিক্ট হস্পিটেল, চাব ডিভিজনেল হস্পিটেল, তাততো কোনো ধৰণৰ অপাৰেশ্যনৰ কাম হোৱাই নাই। ইভেন মেডিকেল কলেজ প্ৰত্যেক জিলাতে কৰিছে, এতিয়া ধুবুৰীত মেডিকেল কলেজ হৈছে। সামান্য অপাৰেশ্যন কৰিব লগা হ'লে এইটো গুৱাহাটী GMC-লৈ ৰেফাৰ কৰে। তেতিয়াহ'লে মেডিকেল কলেজৰ কাম কি হ'ব? আজি বিভিন্ন অঞ্চলত, ভিতৰুৱা অঞ্চলত, চৰ অঞ্চলত হস্পিটেল বনোৱা হৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা হৈছে, ডক্টৰ নাই, নাৰ্ছ নাই, একেবাৰে দুখ লগা অৱস্থা। এতিয়াও যাৰ ফলত সেই শিক্ষাৰ ক্ষেত্ৰত যেনেকুৱা প্ৰাইভেট স্কুলৰ সহায় লৈছে, ঠিক তেনেকুৱা আজি দুখীয়া দৰিদ্ৰ মানুহ তেওঁলোকেও বাধ্য হৈছে প্ৰাইভেট হস্পিটেলত পেচেণ্টক ভৰ্তি কৰিবলৈ। কালি এটা পেচেণ্ট মোৰ সমষ্টি GMC-ত লৈ আনিছে, GMC-ত চিট নাই, একেবাৰে দুখীয়া, মোক ফোন কৰিছে, যেতিয়া আমাৰ উপায় কি, আজি যদি এডমিশ্যন কৰিব নোৱাৰো পেচেণ্টজন নাবাচে, বাধ্য হৈ তেওঁ প্ৰাইভেট হস্পিটেলতে এডমিশ্যন ল'ব লগা হ'ল। এনেকুৱা এটা অৱস্থা আজি বিভিন্ন বিভাগত চলি আছে। গতিকে অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যপালৰ ভাষণত যদিও চৰকাৰৰ বিভিন্ন কাম কাজৰ প্ৰশংসা কৰিছে, কিন্তু মই ভাবোঁ এতিয়ালৈকে আমি ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত অসম এখন ৰাজ্য হিচাপে আমি ক'ব পৰা হোৱা নাই। কিন্তু যদিও মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে এই কথাটো বিভিন্ন সময়ত উত্থাপন কৰি আহিছে। গতিকে যিকি নহওক মোৰ সময় শেষ হৈছে, বেল মাৰাৰ আগতেই মই ৰাজ্যপালৰ ভাষণৰ বিৰোধিতা কৰি মোৰ বক্তব্য ইয়াতে সামৰিছোঁ।